হয়, বিভিন্ন ধৰণৰ সমস্যাৰে জৰ্জৰিত ভীমেজলী আদিও এজন ল'ৰা সন্ধানহীন হৈ আছে। এই অসম অৰুণাচল সীমান্তৱৰ্তীৰ পৰা অহা বাঢ়নী পানীয়ে দেখা গৈছে যে আপোনালোকৰ ভীমাজলীৰ পৰা ধুলিলৈ যোৱা যিখন সংযোগী নদী, যিখন পথ আৰু ইয়াত থকা যিখন নদীত দলং নাই, দলংবিহীনভাৱে ৰাইজে আহ যাহ কৰি আছে। আপুনি এগৰাকী গাঁওবুঢ়া হিচাপে কি ক'ব? মই যেটো ক'বলগীয়া কথাটো আজি আগৰ চৰকাৰটো এইটোৱে আছে। আজি 5 বছৰ আগৰ পৰাই জনাই আছে যে ইয়াত ল'ৰা ছোৱালী মানে অহা যোৱা স্কুল যাবলৈ বহুত টান। তাৰপিছত আৰু গাঁৱৰ ৰাইজেও এইফালে খেতি বাতি আছে, নদী ডাঙৰ হ'লে এইফালে পাৰ হ'বলৈ নোৱাৰে। যিটো নিজে ৰাইজে কালেকশ্যন কৰি বাঁহৰ দলং বনায়, সেইটোতে পানী বাৰে বাৰে এইবাৰো ইয়াত নতুনকৈ বনাইছে, এইটো উটাই লৈ গ'ল। তাৰ কাৰণে চৰকাৰৰ তৰফৰ পৰা মানে অতি সোনকালে ইয়াত পকাৰ দলং বনাই দিয়াটো মোৰ মতে সেইটো মই চৰকাৰ তৰফৰ পৰা মই জনাইছোঁ। তাৰ পৰা এতিয়া এই দলং বা ব্ৰিজ নোহোৱাৰ কাৰণে যোৱাকালি এজন দিন মজুৰি কৰি থকা মানুহজনে মানে উপায় নাই, ঘৰতো বোলে দুখ বেমাৰ হৈছে, উপায় নাই, খৰধৰকৈ গৈছে। ইমান ডাঙৰ পানী হ'লেও তেতিয়া নিজৰ জীৱন দান দি পেলাই এতিয়া মানুহজন এতিয়ালৈকে নিৰ্দেশ হৈ আছে, বিচাৰি আছে, এতিয়ালৈকে পোৱা নাই। তাৰে বাবে মানে আমাৰ চৰকাৰ তৰফৰ পৰা এতিয়া আহ্বান জনাইছে অতি সোনকালে শীঘ্ৰে এই দলংখন বনাই দিয়াটো, মই এইটোৱে মোৰ মন্তব্য। কোন ভীমাজলী বিভিন্ন সমস্যা ভীমাজলীত এতিয়াও দেখা গৈছে। ভীমাজলীৰ পৰা ধুলিলৈ যিটো সংযোগী পথৰ ওপৰত যিখিনি নদী, ভীমাজলী নদী আদি দেখা গৈছে। আপুনি মৰণক শৰণ দি এই নদীখন অতিক্ৰম কৰিলে দলংবিহীনভাৱে, কি ক'ব আপুনি? দলং এটা হ'ব লাগিব। আমাৰ ইয়াতে দিগদাৰ হৈ আছে, ল'ৰা ছোৱালী স্কুল যোৱা দিগদাৰ, পথাৰত যোৱা দিগদাৰ, দলং নোহোৱাৰ কাৰণে। কালি এজন মানুহে মৰি গ'ল আমাৰ ইয়াতে দলং নোহোৱাৰ কাৰণে। আৰু কি ক'ম আৰু, চবেই ৰাইজে জানেই আৰু এইটো কথা, মানুহ মৰা বুলিও জানিছে দলং নোহোৱাৰ কাৰণে। দলং এটা হ'লে খুব ভাল হ'ব বুলি আমি আশা কৰিছোঁ। কি জনাব চৰকাৰলৈ আহ্বান, কি জনাব? আজি এটা অঘটনো ঘটি গ'ল, যিটো ল'ৰা এজন সন্ধানহীন হৈ আছে। অসম অৰুণাচল সীমান্তৱৰ্তীৰ পৰা অহা বাঢ়নী পানীয়ে ল'ৰাজন নিৰুদ্দেশ হৈ আছে। আপোনালোকেও বিচাৰ খোচাৰ কৰিলে আৰু ইফালে দলংখনো নাই। এতিয়া চৰকাৰলৈ আপুনি কি আহ্বান জনাব, টানি কি অনুৰোধ জনাব? চৰকাৰক আৰু আমি কি জনাওঁ, চৰকাৰে আৰু অলপ সেই ল'ৰাজনৰ মা দেউতা যদি আছে, অলপ সহায় এটা কিবা দিলে ভাল হ'লে হয়। আৰু আমাৰ ইয়াতে দলং এটা দিলে অতি ভাল হ'লে হয়, আমি অতি সন্তুষ্ট হ'লোঁ হয়, ভাল পালোঁ হয়। আজি কেইবছৰ ধৰি আমি ইমান অসুবিধা হৈ আছে, দলং নাই, একো নাই, অহা যোৱা টান, ল'ৰা ছোৱালী স্কুল যোৱা টান, গাই ছাগলী লোৱা টান। সেইটোৱে আমি আশা কৰিছোঁ আৰু চৰকাৰে অলপ চাই দিয়ক কিবা এটা বুলি আশা কৰি আছোঁ।